উদুলি মুদুলি এতিয়া সত্ৰনগৰী বৰপেটা কিয়নো মাজত কেইটামান ক্ষণ আৰু কাইলৈৰ পৰা যেহেতু অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত বৰপেটা সত্ৰত এইবাৰ 4 দিনীয়াকৈ আয়োজন কৰা হৈছে আৰু আজি বিশেষকৈ আজি বৰপেটাৰ সাংস্কৃতিক যি মঞ্চ আছে সাংস্কৃতিক মঞ্চই এক বিশাল হোলী গীতৰ শোভাযাত্ৰা আয়োজন কৰিছে য'ত জাতি জনগোষ্ঠীৰ বিভিন্ন দলৰ 80টাকৈ দলে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ নিজা নিজা ভাষাত হোলী গীত পৰিৱেশন কৰিব আৰু বৰ্তমান মই উপস্থিত আছোঁ বৰপেটাৰ যি ৰাখল থান আছে ৰাখল থানৰ খেলপথাৰত আৰু ইয়াৰ পৰাই কিছু সময় পিছতে যি শোভাযাত্ৰা আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে এনেদৰে দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা হোলী দলসমূহ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হোলী দলসমূহ আহিছে আহি তেওঁলোকে আখৰাত ব্যস্ত হৈছে কিছু সময় পিছতে যেহেতু তেওঁলোকে শোভাযাত্ৰাত ভাগ ল'ব আৰু আমি উল্লেখ কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত হোলী গীতত ভাগ লৈছে শোভাযাত্ৰাত ভাগ লৈছে আমাৰ সৈতে এটা বড়ো জনজাতীয় ৰাভা জনগোষ্ঠীয় লোকৰ আছে তেওঁলোকে হোলী গীত পৰিৱেশন কৰিব আৰু আমি পোনপ্ৰথমে আমাৰ দৰ্শকসকলক এটি হোলী গীত শুনাই ল'ব বিচাৰিছোঁ দাদা এটা হোলী গীত যদি পৰিৱেশন কৰে আপোনালোকে হয় আমি এটা হোলী গীত গাম নিশ্চয় আমাক এইটো সম্পূৰ্ণ আমাৰ ৰবীন্দ্ৰনাথ দাসবাপে আমাক শিকাইছে বহু কষ্টেৰে গতিকে সেই গীতটোকে আমি গাবলৈ ঠিক আছে ধন্যবাদ মই সম্পূৰ্ণ ৰাভা ভাষাত গাব বিচাৰিছোঁ ৰংগ মাহাসাৰনা বিয়না জিনা সোনা সোনি ছায়া ফুলা নিজুম নেবলাই রঙ্গ মাহাসারনা বিয়না জিনা সোনা সোনি ছায়া ফুলা নিজুম নেবলাই রঙ্গ মাহাসারনা বিয়না জিনা সোনা সোনি ছায়া ফুলা নিজুম নেবলাই রঙ্গ মাহাসারনা বিয়না জিনা মন সারাঙয় তা কলিনি হরঙাই তেনে কলিনি হরঙাই তিনিং সুঙ মন সারাঙয় তা কলিনি সুঙ মন সারাং সুলই বুলই সুঙইনি কানু জলকা ও আও বিরলা রঙাই সুলই বুলই সুঙইনি কানু জলকা ও আও বিরলা রঙাই সুলই বুলই সুঙইনি কানু জলকা ও আও বিরলা সোনা সোনি ছায়া ফুলা নিজুম নেবলাই সোনা সোনি ছায়া ফুলা নিজুম নেবলাই তিনিং কেতে কিয়া সায়লঙা হাউসু হাদাম হাসামাই kete kia sayolonga hausu hadam hasamai hausu hadam hasamai pijanong sikadhuai urangga sranga o abila pijanong sikadhuai urangga sranga o abila Sranga o abila ronga pijanong sikadhuai urangga sranga sona soni saya fulani
सोनी साया फुलाने जुम्ने बोलाय रंग महासारना बेउना जिना सोना सोनी साया फुलाने जुम्ने बोलाय सोना सोनी साया फुलाने जुम्ने बोलाय आरे कुलिनी हो रंगाई तिनिं सुङ मन साराङै ता कुलिनी हो रंगाई तिनिं सुङ मन कुलिनी हो रंगाई तिनिं सुङ मन साराङै ता सुङ मन साराङ सुलै बुलै सुङयिनी कानो झोलुका वा बिरला रंगाई सुलै बुलै सुङयिनी कानो झोलुका वा बिरला रंगाई सुलै बुलै सुङयिनी कानो झोलुका वा बिरला रंगाई सुलै बुलै सुङयिनी कानो झोलुका वा बिरला फुलाने जुम्ने बोलाय सोना सोनी साया फुलाने जुम्ने बोलाय रंग महासारना बेउना जिना सोना सोनी साया फुलाने जुम्ने बोलाय सोना सोनी साया फुलाने जुम्ने बोलाय सोना सोनी साया फुलाने जुम्ने बोलाय आरे केते किया सायोलोंगा हौसु हादम हासामाय 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 बिजानं सिका धुवाय उरांगा स्रांगा ओ बिरला रंगाय बिजानं सिका धुवाय उरांगा स्रांगा ओ बिरला रंगाय बिजानं सिका धुवाय उरांगा स्रांगा ओ बिरला পাৰ্থ আৰু এনেদৰে দেখা গৈছে হোলী গীতেৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা আৰু আমি উল্লেখ কৰিছোঁৱে যে জাতি জনগোষ্ঠীৰ মিলনভূমি হৈ পৰিছে সত্ৰনগৰী বৰপেটা আৰু এনেদৰে তেওঁলোকে ৰাভা জনজাতীয় লোকসকলে বৰপেটাত আহি তেওঁলোকৰ ভাষাত হোলী গীত পৰিৱেশন কৰিলে আৰু আমি আনটো প্ৰান্তৰ দৃশ্য দেখুৱাম যিহেতু কিছু সময় পিছতে এই বৰপেটা যি সাংস্কৃতিক মঞ্চৰ উদ্যোগত যি হোলী গীত শোভাযাত্ৰা আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ যেনিয়ে যায় তেনিয়ে আপোনালোকে ইয়াত বৰপেটাত এতিয়া হোলী গীতৰ আখৰা দেখিবলৈ পাব হোলী গীতৰ চৰ্চা দেখিবলৈ পাব আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে মিচিং সংস্কৃতিয় দল এটা আছে আমাৰ সৈতে আমি তেওঁলোকৰ হোলী গীত আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম যে মিচিং সংস্কৃতিক দল বৰবাৰী ঢকুৱাখানা এওঁলোকে ঢকুৱাখানাৰ পৰা আহিছে আৰু ঢকুৱাখানাৰ পৰা আহি এনেদৰে বৰপেটা যি দৌল মহোৎসৱৰ এই শোভাযাত্ৰাত হোলী গীতত ভাগ লৈছে গাওক আমি পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ যি আমি উল্লেখ কৰিছোঁ যে এওঁলোক মিচিং সাংস্কৃতিক দল আছিল ঢকুৱাখানাৰ পৰা আহিছে আৰু তেওঁলোকে এইদৰে বৰপেটাৰ যি প্ৰাণৰ উৎসৱ দৌল মহোৎসৱৰ হোলীত
হোলী গীত পৰিৱেশন কৰিবলৈ আহিছে। আনহাতে আন এটা দৃশ্য মই দেখুৱাবলৈ ওলাইছোঁ, বৰপেটাৰ যি ৰাখল সংঘ মহিলা দল আছে তেওঁলোকে ইয়াত হোলী গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। যিহেতু কিছু সময় পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব, তাৰ প্ৰাক মুহূৰ্তত এনেদৰে তেওঁলোকে হোলী গীতৰ আখৰা কৰি কৰি যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে এনেদৰে আগবাঢ়িছে। মই দৃশ্যটো দেখুৱাইছোঁ, চাওক এনেদৰে বৰপেটাৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে এনেদৰে হোলী গীতৰ আখৰা কৰি কৰি আজি যি সাংস্কৃতিক মঞ্চৰ শোভাযাত্ৰাত ভাগ ল'বলৈ আগবাঢ়িছে। বৰপেটাৰ যি ৰাখল থানৰ খেলপথাৰ আছে, খেলপথাৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু আমি উল্লেখ কৰিছোঁ যে উদুলি মুদুলি এতিয়া সত্ৰনগৰী বৰপেটা। আৰু মই পুনৰ আমাৰ দৰ্শকসকলক কিছু হোলী গীত শুনাবলৈ চেষ্টা কৰিম। আৰু এইদৰে উদুলি মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা। আমি পৰিৱেশ দেখুৱাইছোঁ, যেনিয়ে যায় তেনিয়ে দেখিব এতিয়া হোলী গীতৰ আখৰা, হোলী গীতৰ বন্দনা আৰু আকাশে বতাহে এতিয়া বৰপেটা চাৰিওপিনে কেৱল হোলী গীতৰ বন্দনা। আমি দেখুৱাইছোঁ পৰিৱেশটো বৰপেটাৰ। আৰু কিছু সময় পিছতে যিহেতু বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত বৰপেটাৰ যি হোলী গীত শোভাযাত্ৰা কিছু সময় পিছতে বৰপেটাৰ যি ৰাখল থান আছে, ৰাখল থানৰ পৰা আৰম্ভ হ'ব। আৰু এই শোভাযাত্ৰা বৰপেটা ৰাখল থানৰ পৰা বৰপেটা বৰবজাৰৰ মাজেৰে গৈ বৰপেটা সত্ৰ পুনৰ বৰপেটা ৰাখল থানাত সামৰণি মাৰিব। তাৰ পূৰ্বৰ আমি দৃশ্য দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক, এনেদৰে উদুলি মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা। আৰু যিহেতু কেইটামান মুহূৰ্ত বাকী আছে, তাৰ পিছতেই যি বৰপেটা সাংস্কৃতিক মঞ্চৰ শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ পূৰ্বে আমি পৰিৱেশটো দেখুৱাইছোঁ, লোকাৰণ্য হৈ পৰিছে সত্ৰনগৰী বৰপেটা। আৰু এয়া হৈছে সাংস্কৃতিক মঞ্চৰ উদ্যোগত বৰপেটাৰ যি হোলী গীত প্ৰতিযোগিতা, ক্ষমা কৰিব, যি সাংস্কৃতিক মঞ্চৰ উদ্যোগত যি হোলী গীতৰ শোভাযাত্ৰাত এনেদৰে দেখা গৈছে। কিছু সময় পিছতে এই শোভাযাত্ৰাৰ প্ৰায় ৮০টাৰো অধিক দলে ভাগ ল'ব। আৰু উল্লেখ কৰিছোঁৱে আমি ইতিমধ্যে যে যি দলসমূহ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ দলসমূহ ইয়াতে আহি ভাগ লৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল, ৰাভা কওক, কছাৰী কওক, মিচিং কওক, সকলো আহি ইয়াত ভাগ লৈছে। আৰু এনেদৰে যি বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত যি আচলতে সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু মুহূৰ্ত বাকী আছে আৰু কিছু মুহূৰ্তৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ পূৰ্বৰ মই দৃশ্য দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক। আৰু এনেদৰে উদুলি মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা। আৰু কিছু সময় পিছতে বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত যি বৰপেটাৰ যি আচলতে এই সাংস্কৃতিক শোভাযাত্ৰা, হোলী গীতৰ শোভাযাত্ৰা কিছু সময় পিছতে আৰম্ভ হ'ব। আৰু ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থ সঞ্জীৱে পৰিৱেশটো দেখুৱাইছে। ইয়াৰে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি ইয়াতে হোলী গীত পৰিৱেশন কৰিবলৈ, তেওঁলোকে হোলী গীত পৰিৱেশন কৰিবলৈ ইয়াৰে যি সাংস্কৃতিক মঞ্চৰ যি শোভাযাত্ৰাত ভাগ লোৱা দেখা গৈছে। আমি পোনপটীয়াভাৱে দৃশ্যসমূহ আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ।
কাটছে কাটছে এই চলুন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত